ৱাকিং কৰিলে আমাৰ শৰীৰৰ কাৰণে উপকৃত আমি সকলোৱে জানো, কিন্তু ৱাকিং যে সম্পূৰ্ণ এটা এক্সাৰচাইজ এইটো মই সঠিকভাৱে মই ক'ব নিবিচাৰোঁ। আৰু মই ভাবোঁ যে ৱাকিং ইজ নট এ কমপ্লিট এক্সাৰচাইজ। ইনফেক্ট ৱাকিঙৰ লগত যদি আমি আৰু বেলেগ ধৰণৰ এক্সাৰচাইজবিলাক আমি কৰোঁ তেতিয়া আমাৰ কাৰণে ভাল হ'ব। বহুত মানুহে এইটো ভাবে যে পুৱা ভাগত आधा घंटा खुशकारी ले, सुबह के समय में आधा घंटा पैदल चलने से कुछ लोग हम लोग सोचते हैं कि हमारा पूरा शरीर का एक्सरसाइज हो जाता है, लेकिन ये बात गलत है। ऐसा सोचना गलत है, क्योंकि वॉकिंग करने से मेरे हिसाब से और स्पेशली जो स्लोली जो आमी स्लो वॉकिंग करूँ, लाहे लाहे खुशकारे कि है आमार शरीर भरियोर जो पार्ट लोअर पार्ट ऑफ आवर बॉडी ओनली गेट्स द एक्सरसाइजेस। মানে শৰীৰৰ তলৰ ভাগটোহে এক্সাৰচাইজ পায়, ওপৰৰ ভাগ দিন নাপায়। সেইকাৰণে ৱাকিঙৰ লগত যদি আপুনি বেলেগ ধৰণৰ এক্সাৰচাইজো কৰে, ফৰ এক্সাম্পল য়োগা আপুনি কৰে, যদি য়োগা কৰে বা জিমৰ কেইটামান এক্সাৰচাইজ কৰে বা এৰবিক্স এক্সাৰচাইজবোৰ কৰে বা জুম্বা এক্সাৰচাইজ কৰে, ৰাইট, লাউঞ্জেছ কৰে, স্কোৱাটছ কৰে, তেতিয়া আপোনাৰ কাৰণে ভাল হ'ব। সব এক্সাৰচাইজ অলপ অলপ যদি আমি কৰোঁ তেতিয়া আমাৰ কাৰণে বেছিকৈ উপকৃত হ'ম, ৰাইট। गति के ऐसा सोचना कि सिर्फ वॉकिंग से ही हमारा सब कुछ हो जाएगा, ये गलत है। और वॉकिंग इज़ ए वेरी गुड एक्सरसाइज, नो डाउट, बट वॉकिंग एलोन कैनॉट एबल टू गिव अस ऑल द बेनिफिट्स। सो कार्डियोवास्कुलर एक्सरसाइज हमें करना चाहिए। कार्डियोवास्कुलर एक्सरसाइज जो हार्टर कारण जो एक्सरसाइज करा है, जुम्बा इज ऑल्सो ए कार्डियोवास्कुलर एक्सरसाइज। गति के कार्डियोवास्कुलर एक्सरसाइज आमी करिम, स्क्वाट्स आमी करिम, लाउंजेस आमी करिम, तारपिছত लिटिल बिट जाम्पिंग एक्सरसाइजेस, एरोबिक एक्सरसाइजेस एंड स्पेशली योग एंड प्राणायाम इफ विल डू। যদি আমি যোগ আৰু প্ৰাণায়াম আমি কৰোঁ সদায় তেতিয়া কি হয় যে আমাৰ শৰীৰৰ অন্দৰুণী যোনটো হেৰি ভিতৰীয়া যোনটো অংগ প্ৰত্যংগ এইবোৰক এক্সাৰচাইজ আমি পাওঁ। ষ্ট্ৰেচিং ইজ অলছ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু যোগ প্ৰাণায়াম আমি কি কৰোঁ, বেছিভাগ আমি ষ্ট্ৰেচিং কৰোঁ, হয় নে নহয়? গতিকে ষ্ট্ৰেচিং ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে সকলোৱে এইটো কথা মনত ৰাখিব, ৱাকিং ইজ ভেৰি ইম্পৰ্টেণ্ট। মই সদায় ৱাকিং কৰোঁ। যোগ প্ৰাণায়াম ক্লাছ শেষ হোৱাৰ পাছত মই সদায় 1 কিলোমিটাৰ এটলিষ্ট 1 কিলোমিটাৰ অৰ এটলিষ্ট 2 কিলোমিটাৰ sometimes I used to walk for 1 kilometer or sometimes 2 kilometer. So in this way the thing is walking is very good exercise. It is aerobic exercise and it's very good, and it also comes under the cardiovascular exercise. But one thing we have to understand that walking alone অকল walking কৰিলে যে আমাৰ সম্পূৰ্ণ শৰীৰৰ এক্সাৰচাইজ নহয় কেতিয়াও। যদি আমি সম্পূৰ্ণ এক্সাৰচাইজ কৰিব বিচাৰোঁ তেতিয়া আমি ৱাকিঙৰ লগত বেলেগ এক্সাৰচাইজ অলপ কৰিব লাগিব। ষ্ট্ৰেচিং কৰিলে আমাৰ শৰীৰৰ যোনটো ভিতৰীয়া যোনটো অংগ প্ৰত্যংগবিলাক থাকে, শৰীৰৰ ভিতৰৰ অংগ প্ৰত্যংগবিলাকৰ এক্সাৰচাইজ হয় ষ্ট্ৰেচিং কৰিলে, ৰাইট। গতিকে এইবোৰ কথা আছিল আজি লাইভত আপোনালোকক দেখুৱালোঁ, নিজে ৱাকিং কৰিলে দেখুৱালোঁ আপোনালোকক, আৰু ৱাকিঙৰ কি বেনিফিটছ আছে সেইবোৰ কাৰণে দেখুৱালোঁ। কিছুমান ভুল তথ্যবোৰ আছে, আমি ভাবোঁ যে এনেকৈ হয় কিন্তু এনেকৈ নহয় একচুৱেলি, ৰাইট। বিকজ আই হেভ ষ্টাডিড এবাউট দিছ ওৱান ফ্ৰম মেনি পিপুল, মেনি ফিটনেছ ট্ৰেইনাৰ ব্লগছ আই ইউজ টু চি, আৰু তেওঁলোকৰ ব্লগছবোৰ চাই আৰু কিতাপবোৰ পঢ়াৰ পাছত মই পালোঁ, আৰু নিজৰ জীৱনত যি যোনটো অভিজ্ঞতা মই পালোঁ সেই অভিজ্ঞতা লৈ মই আপোনালোকক এই ইনফৰমেশ্যন আপোনালোকক শ্বেয়াৰ কৰি আছোঁ যে ৱাকিং এলন আপোনালোকে কেতিয়াও নাভাবিব যে ৱাকিং কৰিলে অকল যে লাহে লাহে খোজকাঢ়ি থাকিলে যে আপোনাৰ সম্পূৰ্ণ এক্সাৰচাইজ হ'ব, সেইটো কেতিয়াও আপোনালোকে নাভাবিব, ৰাইট। আপোনালোকে সদায় চাব যে আপোনালোকে ৱাকিঙৰ বাদেও আপোনালোকে বেলেগ কিবা এক্সাৰচাইজ কৰি আছে নে নাই, সেইটো ভেৰি ইম্পৰ্টেণ্ট, ৰাইট। এক্সাৰচাইজ কৰাটো দৰকাৰী, এক্সাৰচাইজটো কৰিব লাগিব, সেইটোতো কোনো মানে বেলেগ হেৰি নাই, ক'বলগীয়া নাই। এক্সাৰচাইজ আমি কৰিবই লাগিব, ৰাইট। আৰু এক্সাৰচাইজ কেনেধৰণে কৰিব লাগিব, কেনেধৰণে এক্সাৰচাইজ আমি কৰিম, কি ডায়েট ল'ম, সেইবোৰ ওপৰতো অলপ হ'লেও আমাৰ জ্ঞান থকাটো উচিত, তেতিয়া আমি সুস্থ জীৱন যাপন কৰিব পাৰিম। তো থেংক ইউ ভেৰি মাছ। আপোনাৰ সকলোকে আজিৰ দিনটো ভাল হওক। টুডে ইজ 6th June 2024
আৰু সকলোকে আজি শুভেচ্ছা থাকিল। থ্যাংক ইউ ভেৰি মাছ। হেভ এ গুড ডে।